লখিমপুৰত 50টা দৰিদ্ৰ পৰিয়ালক ইফতাৰৰ সামগ্ৰী বিতৰণ। লখিমপুৰ জিলা টাউন ঈদগাহত দেওবাৰে ইফতাৰৰ সামগ্ৰী বিতৰণ কৰা হয়। আইডিয়েল ৰিলিফ ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সমগ্ৰ জিলাখনৰ মুঠ 50টা দৰিদ্ৰ পৰিয়ালক ইফতাৰৰ সামগ্ৰী বিতৰণ কৰা হয়। তাজউদ্দিন লস্কৰে আগবঢ়োৱা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে সমাজকৰ্মী ডিম্বেশ্বৰ হাজৰিকাই। সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে সমাজকৰ্মী ফজলুৰ ৰহমানে। এই অনুষ্ঠানত সমাজকৰ্মী সাজাদ হাজৰিকা, ফজলুৰ ৰহমানৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। চন 2026 আইডিয়েল ৰিলিফ ফাণ্ডৰ পৰা আমাৰ যি এই অনুষ্ঠানটোলৈ ইফতাৰ কিট বিতৰণৰ ক্ষেত্ৰত আমাৰ যি সহায় আহিছিল, এই ক্ষেত্ৰত আমি লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 50টা ঘৰ উপকৃত হোৱাকৈ আমি আজি এই অনুষ্ঠানত আমি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু এই অনুষ্ঠানটো আমি সফল ৰূপায়ণ হৈছে বুলি আজি আমি স্বীকাৰ কৰিছোঁ। আৰু আমাৰ ইয়াত আমি সকলো পৰিয়ালকে আমাৰ এই অনুষ্ঠানটোলৈ মাতি যি সদা হৈ আছে আমি তেখেতসকলৰ হতুৱাই আমি আজি ডিষ্ট্ৰিবিউট কৰাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানলৈ আজি আমাৰ ছাৰ ডিম্বেশ্বৰ হাজৰিকা ছাৰে অনুষ্ঠানটি মুকলি কৰে আৰু ছাৰে ইনগ্ৰেশ্যন কৰি আমাৰ এই অনুষ্ঠানটো ফলপ্ৰসূ কৰে। আৰু লগতে আমাৰ সাজ্জাদ হাজৰিকা সমাজকৰ্মী আৰু ফজলুৰ ৰহমান কদম টেঙাবস্তি তেখেতো আহে। গতিকে আমাৰ যিসকল অনুষ্ঠানত জড়িত আছে সকলোলৈকে মোৰ ফালৰ পৰা সকলোলৈকে এটি অভিনন্দন। ঈদগাহ ময়দানত আইডিয়েল ৰিলিফ ট্ৰাষ্টৰ সৌজন্যত আৰু লখিমপুৰীয়া বহুকেইজন উদ্যোগী ব্যক্তিৰ সহযোগিতাত আইডিয়েল ৰিলিফ ট্ৰাষ্টে লোৱা যি ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী ইফতাৰ কিট 2016ৰ অধীনত লখিমপুৰ নগৰ তথা নগৰৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় 50টা পৰিয়ালক ইফতাৰৰ সামগ্ৰী বিতৰণ কৰে। আৰু এনে কাৰ্যসূচীৰে সমাজৰ দুখীয়া, অৱহেলিত, নিষ্পেষিত দৰিদ্ৰ পৰিয়ালবিলাকক কিছু সকাহৰ ব্যৱস্থাৰ লগতে ৰমজান মাহটো তেওঁলোকে সুকলমে পাৰ কৰাৰ ক্ষেত্ৰত এক যুগান্তকাৰী সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু এনে কাৰ্যসূচী সুদূৰ ভৱিষ্যতে যাতে আৰু অধিক সম্প্ৰসাৰিত হৈ সমাজৰ অৱহেলিত, নিষ্পেষিত আৰু দৰিদ্ৰ জনগণৰ যাতে সেৱাৰ এক যুগান্তকাৰী সিদ্ধান্ত হওক। আৰু আশা ৰাখিছোঁ এইবাৰ 50টা পৰিয়ালক ইফতাৰ কিটছৰ জৰিয়তে যি সকাহৰ ব্যৱস্থা কৰিলে আগন্তুক বছৰত যাতে অধিক, শতাধিক বা 100তকৈ অধিক পৰিয়াল যাতে উপকৃত হ'ব পাৰে, তাৰ বাবে আমি বিশেষকৈ আইডিয়েল ৰিলিফ ট্ৰাষ্টৰ কাৰ্যকৰ্তাসকললৈ লখিমপুৰীয়া ৰাইজৰ ফালৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ।